নমস্কাৰ আজি আমি আপোনালোকক এখন ঘৰ দেখাম যেটো আমাৰ বৰ্তমান সাটাৰিঙৰ কাম চলি আছে আৰু স্টাৰ্টিঙৰ পৰা শেষলৈকে সাটাৰিঙৰ কামত কি চাব আপোনালোকে আৰু ৰডো বান্ধা চলি আছে ওপৰত বান্ধাৰ কাম গতিকে হেকিনিটো অলপমান আপোনালোকক ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম আপোনালোকে যদি ঘৰ বনাই আছে বা ঘৰ বনাম বুলি ভাবি আছে তেন্তে হলে ভিডিওটো চাব অলপ হলেও আপোনালোকৰ উপকাৰ হ'ব তো আহক আপোনালোকক এফালৰ পৰা দেখাও তো সাটাৰিং কৰাৰ আগত আপোনালোকে প্ৰথম চাব লাগে যে যিখিনি তলত মাটি ভৰাইছে মাটিখিনি আপোনালোকে বালিয়া মাটি ভৰাইছে এনে আপোনালোকে ৰাবিজ ভৰাইছে নে আলতীয়া মাটি ভৰাইছে যদি আপোনালোকে আলতীয়া মাটি ভৰাই বা বুকা মাটি ভৰাই তেন্তে হলে আপোনালোকে 1 ফুট মাটি ভৰাব তাৰ পিছত ধুমুচ মাৰিব পানী মাৰি আকৌ 1 ফুট ভৰাব মানে 800 mm আকৌ ধুমুচ মাৰিব তাৰ পিছত তেনেকৈ পাৰ্ট বাই পাৰ্ট আপোনালোকে মানে আৰ্ট ফিলিং কৰিব লাগে আৰু যদি আপোনালোকে বালি বা আপোনাৰ ৰাবিজ ভৰাইছে তেতিয়া হলে একেবাৰে ভৰাই দিব পাৰে আৰু মাটিটো বহাৰ কাৰণে বা যিখিনি আপোনালোকে মানে আৰ্ট ফিলিং কৰিছে সেই বস্তুখিনি বহাৰ কাৰণে আপোনালোকে সাবুল মাৰি পানী দি ভালদৰে বহাই ল'ব যাতে ওপৰৰ পৰা যেতিয়া ছাদৰ লোড আহে ছাদৰ লোডটো যাতে মাটিটোৱে বা আপোনালোকে ৰাবিজ হওক বা যি পেলাইছে বালি হওক যি পেলাইছে সেইবিলাকে যাতে লোডটো ল'ব পাৰে আৰু অলপ ডিটেইলছত দেখাবলৈ চাওঁ আপোনালোকক যিখিনি ওপৰত ছাদৰ লোড আহে ছাদৰ লোডটো ডাইৰেক্ট যাতে এনেকুৱাকৈ মাটিত যাতে নিদিয়ে মানে এনেকুৱাকৈ যিবোৰ মাটি হওক ৰাবিজ হওক সেইবিলাকত যাতে নিদিয়ে এটা ইটাৰ টুকুৰা হওক এনেকুৱা ধৰণৰ বা কাঠৰ টুকুৰা হওক ইয়াৰ ওপৰত যাতে দিয়ে ডাইৰেক্ট যদি আপোনালোকৰ বাঁহৰ লোডটো আহিব বাঁহৰ লোডটো যদি ডাইৰেক্ট ইয়াত পৰে তো ওপৰত যেতিয়া লোড আহিব ওপৰৰ লোডবিলাক পৰিলে মানে বাঁহটো অলপ হ'লেও যদি দবি যায় তেন্তে হ'লে মানে ওপৰত ছাদখন বহি যোৱাৰ চান্স বহুত বেছি আছে গতিকে পৰাপক্ষত আপোনালোকে মাটিখিনি প্ৰথম ভালদৰে বহাব লাগিব তাৰপিছত তলত বাঁহ বা ইটাৰ টুকুৰা তাৰ ওপৰতহে আপোনালোকে বাঁহখিনি দিব আৰু যিমান পাৰে বাঁহবোৰ বেকা বেকিকৈ দিয়াতকৈ এনেকৈ আপোনালোকে চিধাকৈ দিবলৈ বেছি প্ৰিফাৰ কৰোঁ মানে চিধাকৈ ষ্ট্ৰেট দিলে ওপৰত যিমান লোড হ'লেও লোডটো মানে বাঁহে লোড লৈ ল'ব পাৰে গতিকে বেছি বেকা বেকি দিয়াতকৈ বাঁহবোৰ চিধা চিধিকৈ দিব আৰু ইয়াতে বৰ্তমান আমাৰ পোষ্ট কমপ্লিট হ'ল প্লিন কমপ্লিট হ'ল আৰ্ট ফিলিং হ'ল আৰু এতিয়া সাটাৰিঙৰ কাম চলি আছে তো প্লিন্থটো আপোনালোকে দেখিছে আমি ইয়াতে 10 ইঞ্চি ব্ৰিক ৱাল কৰা হৈছে যেটো আপোনাৰ আৰ্ট ফিলিং কৰা গ'ল ওপৰত আৰু এইখিনি জেগা অলপমান পাৰ্কিং হ'ব সো এইটো কাৰণে অলপ ডাউনত আছে আৰু যিবিলাক পোষ্ট আছে পোষ্টবিলাকত আপোনালোকে দেখিব অলপ এনেকুৱাকৈ হেকিং কৰা হৈ আছে তো মানে কি হয় প্লাই ফৰ্মা হওক বা আপোনাৰ যিখিনি আমাৰ হেৰি আছে প্লাষ্টিক লগাই যদি আমি ঢালাই দিওঁ তেতিয়াহ'লে বহুত এনেকুৱা মানে পিছল হয় যিটো বস্তুত আপোনাৰ মানে প্লাষ্টাৰ ভালদৰে লাগি নধৰিব গতিকে এনেকুৱাকৈ হেকিং কৰা যায় 2-3 ইঞ্চিৰ ভিতৰত এনেকুৱাকৈ যদি হেকিং কৰা যায় 24 আৱাৰ্ছৰ ভিতৰত হেকিং কৰিব লাগে তো এনেকুৱাকৈ যদি হেকিং কৰি দিয়ে যেতিয়া পিছত প্লাষ্টাৰ কৰিব প্লাষ্টাৰ কৰিলে যাতে মছলাটো ধুনীয়াকৈ লাগি ধৰে তো এই বস্তুটো আপোনালোকে চাব যদি প্লাই বা আপোনাৰ পলিথিন দি পেলাই ঢালাই কৰে কলমবিলাক তেতিয়াহ'লে এনেকুৱাকৈ হেকিং কৰি ৰাখি দিব আৰু ভাইব্ৰেটৰ মাৰাটো খুব জৰুৰী ভাইব্ৰেটৰবোৰ মাৰিব নহ'লে পিছত হানিকম ওলোৱাৰ চান্স বহুত বেছি থাকে আৰু আমাৰ ইয়াতে এটা DPC দিয়া গৈছে চ' DPCত আমি এইটো অলপ মানে প্লিন্থৰ হাইটটো যিহেতু অলপমান বেছি আছে চ' DPCৰ ঠাইত এটা আমি ইয়াতে ঢালাই দি দিছোঁ আপোনালোকে দেখা পাইছে যেটো 6 ইঞ্চৰ এটা ঢালাই দিছোঁ 6 ইঞ্চ বাই 10 ইঞ্চৰ তো ইয়াতে আমি 4ডাল 12 mm ৰড দি পেলাই ঢালাই দি দিছোঁ ষ্টিৰাপছটো বান্ধি ধুনীয়াকৈ ঢালাই দিয়া হৈছে আৰু এই DPCটো এইটো কাৰণে দিয়া যায় এইটো ডেম্প প্ৰুফ কোটিং বুলি কয় তলৰ পৰা যাতে যিটো মইশ্চাৰ আছে যিবোৰ পানী আছে যাতে ইটা দি পেলাই ডাইৰেক্ট ওপৰলৈ যাতে আহিব নোৱাৰে এই যাতে ধৰি ৰাখে পাৰ্টিশ্যন হৈ পেলাই গতিকে এইটো DPCটো আমাৰ সেইটো কাৰণে দিয়া যায় আৰু তলটো আপোনালোকে যেতিয়া সাটাৰিং কৰিব সাটাৰিং কৰাৰ পিছত এটা বস্তু মনত ৰাখিব যে যিখন ছাদ ঢালাই দিব ছাদ ঢালাই দিয়াৰ আগত যিখন আমাৰ স্লেব আছে স্লেবখন ভালদৰে আপোনালোকে লেভেল কৰি চাব লাগিব বা আপোনালোকৰ যিসমূহ বনুৱাই কাম কৰি আছে তেওঁলোকক ক'ব যে ভালকৈ স্লেবখন যিখন আছে লেভেলত আছে নে নাই যদি স্লেবখন লেভেলত নাথাকে তেতিয়াহ'লে বাঁহবোৰ অলপ দাঙি বা কোনোবাটো নমাই তেনেকুৱাকৈ স্লেবটো মিলাব লাগিব লেভেল কৰিব লাগিব তাৰপিছতহে আপোনালোকে ঢালাই দিব আৰু ওপৰত আপোনালোকক দেখাম এতিয়া বলক ওপৰত দেখাওঁ তো ইয়াতে মানে এইটো গ্ৰাউণ্ড ফ্ল'ৰটো অপেন পাৰ্কিং থাকিব এটা পাৰ্ট আৰু এটা পাৰ্টত ড্ৰয়িং ডাইনিং হল আৰু কিটচেনটো থাকিব আৰু ডুপ্লেক্স টাইপৰ আছে ইয়াতে দুটা ষ্টেয়াৰ্ছ দিয়া হৈছে এইটো হ'ল আপোনাৰ বাহিৰৰ পৰা এইখিনিত বেলকনি হ'ব বেলকনিৰ পৰা এইটো ষ্টেয়াৰ্ছ দি আপোনাৰ কণ্টিনিউ ওপৰলৈ যাব পাৰিব আৰু এটা ভিতৰৰ পৰা দিয়া আছে ড্ৰয়িং ডাইনিং হলৰ পৰা এইখিনি জেগাত আমাৰ স্লেব দিয়া নাযায় বা ছাদ দিয়া নাযায় এইখিনি ডুপ্লেক্স টাইপৰ হ'ব ডবল হাইডৰ তো এইখিনি দিয়া নাযায় আৰু ইয়াতে লিফ্টৰ কাম কৰি থকা হৈছে গতিকে লিফ্টৰ কামো বৰ্তমান চলি আছে যিটো আমাৰ মানে এখন স্লেব যেতিয়া কমপ্লিট হৈ যাব এটা পৰ্যায়ত তাৰ কাম কমপ্লিট হৈ যাব আৰু স্লেবৰ জালিবোৰ কেনেকুৱাকৈ দিছোঁ একবাৰ আপোনালোকক দেখাই দিম আমি ডবল জালি দিছোঁ 8 mm আৰু 10 mm ৰড দি পেলাই ইয়াতে আমি প্ৰায় 7 ইঞ্চি মানৰ ঢালাই দিছোঁ আৰু এইটো পুৰা কংক্ৰিট হয় যেটো আমি M20 গেটত ঢালাই দিয়া হৈছে গতিকে এটো প্লাই লগাই পেলাই দিয়া গৈছে বহুত ষ্ট্ৰংও হৈছে আৰু তলটো তেনেকুৱাকৈ লিফ্টটো সোমাই যোৱাকৈ তলত সেই ধৰণে আমি মানে খালি ৰাখি পেলাই ঢালাইটো দিছোঁ আৰু এটো হৈ গ'ল আপোনাৰ বাহিৰ ফালে উঠা আৰু যেটো ভিতৰ ফালে দি এটা উঠা আছে হেতু বৰ্তমান আমাৰ এটা হৈছে ইফালে ওপৰগিটা বনা নাই
আৰু টপত আপোনালোকক দেখাম আমাৰ কেনেকুৱা ধৰণৰ কাম হয় আৰু আপোনালোকে কলম ঢালাই দিলে এটা বস্তু মন কৰিব মই আপোনালোকক আগতে কৈ থাকোঁ ভিডিঅ'ত বা এনেকৈ ভইচ অভাৰ দি ক'লে আপোনালোকে ভালদৰে ধৰিব নোৱাৰিব পাৰে মই আজি প্ৰেক্টিকেল দেখাই দিম ধৰক এইটো আমাৰ কলম তো কলমৰ ফালে চবফালে কভাৰিং 40 mm মেইনটেইন হৈছেনে নাই আপোনালোকে ভালদৰে চাই ল'ব তো ইয়াতে আপোনালোকে মানে চাব পাৰে যে চবফালে আমাৰ 40 mm যিটো কভাৰিং মেইনটেইন হ'ব লাগে সেই বস্তুটো যাতে মেইনটেইন হয় 40 mm আৰু এটা ঢালাই দিয়া টাইমত এইটো গুৰিত যেনেকৈ এটা ৰিং বান্ধা হৈছে এটা এনেকৈ মাষ্টাৰ ৰিং বান্ধি ল'ব লাগে যাতে ৰডবোৰ যাতে ইফালৰ পৰা সিফালে মানে ঢালাই দিয়াৰ পিছত যাতে মছলা খুচে যেতিয়া বা ভাইব্ৰেটৰ যেতিয়া মাৰিব ৰডবোৰ যাতে ইফালে সিফালে গুচি নাযায় তো যাৰ কাৰণে এনেকৈ এটা মাষ্টাৰ ৰিং দিব আৰু ইয়াতে আমাৰ যিটো 40 mm কভাৰিং মেইনটেইন হ'ব লাগে সেইটো যাতে হয় আৰু ইয়াত এটা বস্তু মানে কি কৰিব আপোনালোকে যদি ঢালাই কৰে ইয়াতে দিয়া হোৱা নাই ইয়াত এটা হয়তো গাঁত কৰি দিব বা ইয়াত কেইটামান আপোনালোকে পাথৰ দি দিব পাৰে যাতে দুটা পোষ্টৰ মাজত জইনটো ভাল হয় আৰু এই বস্তুবোৰ আপোনালোকে স্পেচবোৰ চাব পাৰে ধৰক ইয়াতে যদি আমাৰ 3 ইঞ্চি আছে এইখিনি জেগাত আমাৰ 4 ইঞ্চি আছে সেই বস্তুটো যাতে নহয় ইয়াতো যদি আপোনাৰ 3.5 আছে ইয়াতো 3.5 ইঞ্চি থাকিব লাগে বা ইয়াত যদি আমাৰ 6 ইঞ্চি আছে ইয়াত এইটো তেতিয়া 5 ইঞ্চি দেখা গৈছে তো ইয়াত যদি আমাৰ 6 ইঞ্চি আছে দেন ইয়াতো আমাৰ 6 ইঞ্চি হ'ব লাগে তো বস্তুটো এনেকুৱাকৈ যাতে মেকআপ হয় সেই বস্তুবিলাক আপোনালোকে ভালদৰে চাব আৰু যিবিলাক আমি স্পেচত আমি মানে ষ্টিৰাপছবিলাক বান্ধিম এই ষ্টিৰাপছবিলাক আমাৰ মিনিমাম আমাৰ মানে 4 ইঞ্চৰ পৰা 6 ইঞ্চৰ ভিতৰত থাকিব লাগে তাতকৈ যাতে 6 ইঞ্চতকৈ যাতে মেক্সিমাম আৰু ওপৰলৈ নাযায় সেইটো আপোনালোকে মন কৰিব আৰু ইয়াতে যিটো ৰং মানে ষ্টিৰাপছ দেখি আছে তো ওচৰৰ পৰা মই অলপ দেখাওঁ আপোনালোকক তো ইয়াতে এইটো 135 ডিগ্ৰী বেণ্ড কৰি পেলাই মানে লগোৱা আছে চ' আপোনালোকেও যদি মানে ঘৰ বনাই আছে বা বনাম বুলি ভাবি আছে অলপ মন দি ৰাখি ল'ব যে এনেকৈ 135 ডিগ্ৰী বেণ্ড কৰি মানে আপোনালোকে ষ্টিৰাপছটো দিব লাগে যাতে কংক্ৰিট যেতিয়া আমাৰ ঢালাই দিয়া হ'ব ঢালাই দিলে যাতে পাথৰবোৰ ইয়াত সোমাই যায় বা মছলাবোৰ আমাৰ যিবোৰ আছে ইয়াত যাতে সোমাই যায় যাতে এই বস্তুটো ওপৰৰ পৰা যিমান প্ৰেছাৰ পৰিলেও যাতে খোল খাই নাযায় যদি আপোনালোকৰ এইটো 90 ডিগ্ৰী বেণ্ড কৰি পূৰা লগোৱা যায় তেতিয়াহ'লে ওপৰৰ পৰা যেতিয়া প্ৰেছাৰ পৰিব এইটো খুলি যোৱাৰ চান্স বহুত বেছি থাকে তো যাৰ কাৰণে এনেকৈ 135 ডিগ্ৰী বেণ্ড কৰি দিয়া হয় আৰু ইয়াতো আপোনালোকে দেখিব পাইছে দুটা ৰিঙে আছে বাৰু তো এটা আছে আপোনাৰ এফালে আছে আপোনাৰ যিটো মানে হুকটো আছে এইটো চাইডে আছে যিটো বেণ্ড কৰা হৈছে আৰু এটা আপোনাৰ ইটো চাইডে আছে আৰু নেক্সটটো যেতিয়া হ'ব এইটো চাইডে দিব আকৌ তাৰটো ইফালে এইটো চাইডে দিব তো এনেকুৱাকৈ মিলাই দিব লাগে কণ্টিনিউ এটা চাইডেও দিব নালাগে আৰু বাকী ওপৰত আপোনালোকক কিমানখিনি কাম হৈ আছে দেখাম আৰু ইয়াতে আমাৰ যিটো আমাৰ লিফ্ট আছে তো ইয়াতে আমাৰ এইটো প্লাই দি পেলাই চাটাৰিং কৰা হৈছে বৰ্তমান কংক্ৰিটৰ কাম কৰি থকা হৈছে আৰু ইয়াতে এনেকৈ আমি ডাবল জালি দিয়া হৈছে যিটো 8 mm আৰু 10 mm বাৰ ইউজ কৰা হৈছে আৰু 7 ইঞ্চ মানৰ ইয়াতে ঢালাই দিয়া হৈছে তো ফুল ফিনিচিং হ'ব আৰু তো এই ছাদ লেভেললৈকে মানে ছাদখন ঢালাই দিয়ালৈকে এইখিনি বস্তু ঢালাই দি ল'ব লাগিব তাৰপিছতহে আমাৰ স্লেবটো ঢালাই দিয়া যাব আৰু ওপৰত দেখাম আপোনালোকক কিমানখিনি কাম আগবাঢ়িছে ইয়াতে আমাৰ বৰ্তমান স্লেব কাষ্টিঙৰ কাৰণে চাটাৰিং কৰি থকা হৈছে আৰু ইয়াত আমাৰ প্লাই ব্যৱহাৰ কৰা গৈছে যিটো ৱাটাৰপ্ৰুফ প্লাই হয় আৰু বৰ্তমান বিমৰ কাম কৰি থকা হৈছে ইয়াত আপোনালোকে কি বস্তু চাব লাগিব মই আপোনালোকক এটা ডিটেইলছত দেখাম তো আহক তো প্ৰথম আপোনালোকে ইয়াতে যিবোৰ আমাৰ কলম দেখি আছে তো যিবিলাক আমাৰ কলম হ'ব এইবোৰ আমাৰ জোন বিত যাতে হয় মানে ধৰক আপোনাৰ জোন এ জোন বি জোন চি তো যিটো কলমৰ যিটো জইন থাকে জইনটো যাতে জোন বিত পৰে মানে যদি গুৰিত জইন হয় তেতিয়াহ'লেও ইয়াত কি হ'ব আপোনাৰ মানে লুটটো বেছি পাব বা ওপৰত যদিও মানে জইন হয় তেতিয়াহ'লেও লুটটো বেছি পাব ফলত আপোনালোকৰ পিছত প্ৰব্লেম আহিব গতিকে জোন বিত যাতে জইন হয় আপোনালোকে প্ৰথম যেতিয়া কলম ঢালাই কৰিব কলম ঢালাই কৰোঁতে সেই বস্তুটো ৰড কাটোতে মনত ৰাখি ল'ব বা আমাৰ যিসকল বনুৱাই কাম কৰে তেওঁলোকক সেই বস্তুখিনি দেখাই দিব আৰু ইয়াতে যিবোৰ দেখিছে যিবোৰ ৰড দিয়া আছে ৰডবোৰ জিগজেগকৈ কাটা আছে মানে একেলগে ৰডবিলাক কাটি দিয়া হয় নাই তো আপোনালোকে এইটো মনত ৰাখিব যে একেলগে ৰডবিলাক যাতে কাটি নিদিয়ে একেলগে যদি ৰডবিলাক কাটি দিয়ে মানে এটা জেগাতে যদি কাটি দিয়ে তেতিয়াহ'লে কলমটো মানে ফেইল হোৱাৰ চান্স থাকে একে জেগাতে ক্ৰেক অহাৰ চান্স থাকে বা ভাঙি পৰি যোৱাৰ চান্স আছে যিটো আপোনালোকক ভিডিঅ'ত মই তলত বাৰু ফটোত দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত যিবোৰ আমাৰ ৰডত যিবিলাক জইন হ'ব যিটো আমাৰ লেপিং লেন বুলি কয় সেইটো 50 ডিগ্ৰী হিচাপত হ'ব ইয়াত যিটো জইন হ'ব ধৰক আমাৰ যদি এইটো 16 mm মানে ৰড ইউজ কৰি আছোঁ তো এইটো আমি 50 ডিগ্ৰী হিচাপত কেলকুলেশ্যন কৰিম মানে 16 mm ইনটু 50 কৰি পেলাই যিটো লেন্থ হ'ব লেপ লেন্থ তো সেইটো হিচাপত আমি জইন দিম আৰু ইয়াতো আপোনালোকে যদি চাই দেখা পাব গুৰিত এটা মাষ্টাৰ ৰিং ব্যৱহাৰ কৰা হৈছে যিটো কথা মই অলপ আগত ক'লোঁ যে প্ৰত্যেকটো কলমৰ গুৰিত আপোনালোকে সদায় এটা মাষ্টাৰিং ব্যৱহাৰ কৰিব মানে যাতে ৰডবিলাকৰ যাতে যিটো পজিশ্যন আছে এইটো যাতে চেঞ্জ নহয় ভাইব্ৰেটৰ হওক বা মছলা যেতিয়া আপোনালোকে দিব তেতিয়া যাতে ৰডৰ পজিশ্যনটো চেঞ্জ নহয় তো আপোনালোকে এই বস্তুটো মনত ৰাখিব যে মানে এটা মাষ্টাৰিং সদায় ব্যৱহাৰ কৰিব লাগে আৰু তলত আমাৰ যিসমূহ কভাৰিং আছে প্ৰপাৰ যাতে কভাৰিং মেইনটেইন হৈছে নে নাই সেই বস্তুখিনি আপোনালোকে চাব আৰু ইয়াত আপোনালোকে যি ধৰণে দেখিছে অলপ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিবা তো ইয়াত আমাৰ যিসমূহ দেখিছে ইয়াতে আমাৰ
20 mm ৰড ব্যৱহাৰ কৰা হৈছে আৰু এইবোৰ 16 mm দিয়া আছে তো ইয়াৰে আমাৰ যেটো স্পান আছে এটো বহুত বেছি হয় মানে 19 ফিট মান হয় আৰু আমাৰ নৰ্মেল যিবিলাক ৰেসিডেন্সিয়েল বিল্ডিং হয় মানে নৰ্মেল ষ্ট্ৰাকচাৰৰ যিবিলাক বিল্ডিং হয় তো তাতে আমি মিনিমাম 16 ফিটলৈকে আমাৰ যিবিলাক 16 mm হক বা যিখিনি আমি নৰ্মেল ৰড ইউজ কৰো মিনিমাম আমি 16 mm স্পানলৈকে আমি দিব পাৰো কিন্তু ইয়াত যেহেতু আমাৰ 19 ফিট মানে লম্বা আছে গতিকে ইয়াতে আমি 20 mm ৰড ব্যৱহাৰ কৰা গৈছে আৰু ইয়াত এতিয়ালৈকে বাৰু আমাৰ যিখিনি এক্সট্ৰা বাৰ হ'ব সেইখিনি এতিয়ালৈকে দিয়া নাই আৰু ইয়াত ৰডসমূহ কি ধৰণে দিছে আপোনালোকে এবাৰ চাওকচোন যিবিলাক আমাৰ কলম আছে কলমৰ যিবিলাক মেইন বাৰ আছে কলমৰ মেইন বাৰৰ ভিতৰ দি আমাৰ ৰডবিলাক দিয়া হৈছে আৰু ইয়াতো ঠিক সেই ধৰণে এনেকে মানে জুগল মাৰি পেলাই বেন কৰি কলমৰ মেইন বাৰৰ ভিতৰ দি দিয়া হৈছে এনেকে দিলে কি হয় আপোনাৰ যিমানে আটকুইক নাহক বা যিমানে যি প্ৰবলেম নহক কিয় মানে ইয়াৰ পজিশনটো চেঞ্জ নহয় আৰু এনেকে যদি নিদি পেলাই যিকোনো এটা সাইডে যদি ৰডডাল দি দিলে হয় ধৰক এই ৰডডাল যদি এফালে দি আহিলে হয় এই ৰডডাল যদি ডাইৰেক্ট ভিতৰ দি আহিলে হয় তেন্তে হলে এটা সাইডে আপোনাৰ কভাৰিং একেবাৰে নাপালে হয় আৰু এটা সাইডে কভাৰিং আপোনাৰ 3-4 ইঞ্চিতকে বেছি হৈ গ'ল হয় গতিকে তেনেকে কাম কৰিলে সাংঘাতিক ভুল হ'ব এই বস্তুটো আপোনালোকে মেইনটেইন কৰিব সেই হিচাপতে আপোনালোকে কাম কৰিব লাগে আৰু বাকি ইয়াতে যিবিলাক ষ্টিৰাপছ দিয়া আছে ষ্টিৰাপছবোৰ ইয়াতে 4 ইঞ্চি কেপত বান্ধা আছে আৰু মাজত যিবিলাক আছে মাজত মোটামুটি 5.5 ইঞ্চি 6 ইঞ্চিলৈকে হৈছে গতিকে গুৰিটোত আপোনালোকেও যদি মানে ঘৰ বনাই আছে তেন্তে হলে 4 ইঞ্চি 5 ইঞ্চিত বান্ধিব পাৰে আৰু ম্যাক্সিমাম আপোনালোকে 6 ইঞ্চিলৈকে আপোনালোকে যাব পাৰে তাতকে বেছি মানে ডিসটেন্সত আপোনালোকে ষ্টিৰাপছ বা ৰিং বান্ধিব নোৱাৰে আৰু ইয়াতো ঠিক সেই ধৰণে 135 ডিগ্ৰী বেন্ড কৰি লগোৱা গৈ আছে বাকি ইয়াতে পিছফালে বস্তু কেইটামান দেখাম আপোনালোকক আমাৰ যিহেতু ইয়াতে কলম ইয়াতে আছে তো ইয়াৰ পৰা আমি ইয়াতে কেন্টিলেভাৰ দি পেলাই আমি কিমান আতৰলৈকে নিব পাৰো তো এটো কেন্টিলেভাৰ হয় যেটো আপোনালোকে হয়তো দেখিছে বিল্ডিং বিলাকত তো ইয়াত আমি ম্যাক্সিমাম ষ্ট্ৰাকচাৰ চেঞ্জ নকৰাকে 4 ফিট মানলৈকে আমি নিব পাৰো আৰু যদি ষ্ট্ৰাকচাৰ চেঞ্জ কৰে তেতিয়া হলে বাৰু আৰু বেছিকে নিব পাৰে হেতু বেলেগ কথা কিন্তু ষ্ট্ৰাকচাৰ চেঞ্জ নকৰাকে নৰ্মেল ষ্ট্ৰাকচাৰত আমি ম্যাক্সিমাম আমি 4 ফিট মানলৈকে নিব পাৰো আৰু ইয়াত আমাৰ 2.5 ফিট ৰাখা হৈছে আৰু ঢালাই দিয়াৰ আগত কি বস্তু চাব মই এইখিনি বস্তু আপোনালোকক কৈছো ইয়াতে ধৰক এতিয়া আমাৰ যিবোৰ কাম কৰি আছে তো কাম কৰি থাকোতে আপোনালোকে দেখা পাব ইয়াতে বিভিন্ন ধৰণৰ কিবা কিবি বস্তু পৰে ধৰক কাঠৰ গুড়া হওক বা এনেকুৱা কাঠৰ টুকুৰা হওক এনেকুৱা ধৰণৰ বস্তুবিলাক পৰে ঢালাই দিয়াৰ আগত এই বস্তুখিনি আপোনালোকে চাই ল'ব যাতে এনেকুৱা ধৰণৰ কাঠৰ গুড়া বা কাঠৰ টুকুৰা বা বিভিন্ন ধৰণৰ কিবা লেতেৰা বস্তু যাতে পৰি নাথাকে সেই বস্তুবোৰ ভালদৰে সাফা কৰি ল'ব পানী পাৰি পেলাই ধুনীয়াকৈ সাফা কৰি তাৰ পিছত আপোনালোকে ঢালাইটো দিব পাৰে আৰু ইয়াতে যিবোৰ আমাৰ প্লাই লগোৱা হৈছে আৰু যিবোৰ পলিথিন লগাব পলিথিন লগালেও পলিথিনবোৰ ঢালাই দিয়াৰ মানে শাটাৰিং যেতিয়া খুলিব লগালগ পলিথিনবোৰ খুলি দিব লাগে নহলে পিছত যেতিয়া মানে আমাৰ পলিথিনবোৰ পচি যাব তেতিয়া টানি খুলিলে খুল নাখাব ফলত কি হ'ব প্লাষ্টাৰ কৰাৰ সময়ত আপোনালোকৰ বহুত অসুবিধা হ'ব আৰু প্লাষ্টাৰ আৰু স্লেবৰ মাজত জইনটো ভাল নহ'ব আৰু আজিকালি যেহেতু প্লাষ্টাৰ খুব কম কৰে মানুহবিলাকে কাৰণ আজিকালি ফল সিলিংৰ কাম কৰে ফল সিলিংৰ কাম কৰিলে প্লাষ্টাৰ কৰাৰ কোনো দৰকাৰ নাই তো এইখিনি কাম আমাৰ বৰ্তমান চলি আছে বাকি ৰডৰ কাম আমাৰ যিখিনি স্লেবৰ জালি বান্ধিব আছে সেইখিনি বস্তু আমাৰ বান্ধিবৰ কাৰণে বাকি আছে এতিয়া আৰু ইয়াতে দুটামান কথা কওঁ আমাক যেতিয়া আমি স্লেব ঢালাই দিওঁ ঢালাই দিয়াৰ টাইমত আমি কি কথা চাব লাগে আমি M20 গেটত ঢালাই দিব লাগে বুলি আমি ভিডিঅ'ত কৈ আছো আপোনালোকেও হয়তো জানে তো M20 ৰেচিঅ'টো হৈছে 1:1.5:3 মানে 1 টেগাৰী যদি সিমেন্ট 1.5 টেগাৰী বালি 3 টেগাৰী পাথৰ সেইটো হিচাপত দিব লাগে আৰু ইয়াৰ মাজতে আপোনালোকক কৈ থওঁ যে আমাৰ যেটো সিমেন্ট আছে সিমেন্টৰ ইনিশিয়াল সেটিং টাইম হৈছে 30 মিনিট তো 30 মিনিটৰ ভিতৰতে স্লেবৰ সেই মছলাখিনি যিখিনি মছলা তলত মছলাৰ মিক্সিং মেচিনত যিখিনি মিক্স কৰে সেই মছলাখিনি 30 মিনিটৰ ভিতৰত আপোনালোকে ঢালাইত দিব লাগিব বা ঢালাইত ব্যৱহাৰ কৰিব লাগিব কাৰণ তাৰ পিছত সেই মছলাখিনি টাইট হোৱাৰ ষ্টাৰ্ট হৈ যাব আৰু তেতিয়া কি হ'ব আপোনালোকে যদি সেই মানে টাইট হোৱা মছলাখিনি আকৌ ভাঙি পেলাই আকৌ লগাবলৈ চাই তেতিয়া হলে তাত ষ্ট্ৰেন্থটো কম পাব গতিকে 30 মিনিটৰ ভিতৰত ঢালাইটো কৰিব আৰু ঢালাই দিলে কি হয় যদি ঢালাইবিলাক এটা জেগাত আনি পেলাই মানে ষ্টক কৰে ধৰি লৈছো ওপৰত আনি পেলাই তলৰ পৰা ঢালাইখিনি আনি এনেকুৱা এটা জেগাত ষ্টক কৰিলে সেই ষ্টক কৰা জেগাখিনি ডাইৰেক্ট ৰডৰ ওপৰত ষ্টক কৰিব নালাগে ওপৰত প্লেন শীট হওক বা প্লাইবোৰ্ড হওক সেই বস্তুখিনি পাৰিহে ষ্টক কৰিব লাগে যাতে সেই বস্তুখিনি যদি ডাইৰেক্ট ৰডৰ ওপৰত ষ্টক কৰে তেন্তে হলে সেইখিনি মানে কন্টিনিউ ঢালাইও নহব ফলত তাত যিখিনি মছলা পৰি থাকিব মছলাখিনি আধা টাইট হৈ যাব আধা টাইট নহব পিছত আপোনালোকে যেতিয়া তাত ঢালাই দিব পিছত হানিকম ওলোৱাৰ চান্স বহুত থাকে বা ওৱাটাৰ লিক কৰাৰ চান্স বহুত বেছি থাকে সেই বস্তুখিনি চাব লাগে আৰু এই ঘৰটো মই আপোনালোকক পৰ্যায়ক্ৰমে দেখাই যাম বৰ্তমান আমাৰ বিমৰ কাম চলি আছে আৰু যেতিয়া ঢালাই হ'ব ঢালাই আগে আপোনালোকক এটা ভিডিঅ' দিম যে ৰডসমূহ কি ধৰণে কেনেকৈ বান্ধিব লাগে আৰু ইয়াতো যিহেতু আমাৰ ডুপ্লেক্স টাইপৰ হৈছে গতিকে অলপ এনেকুৱা ধৰণৰ আছে আপোনালোকে
দেখা পাব যিটো ডবল হাইটৰ হয় এইখিনি জেগা থাকিব আমাৰ 14 ফিট বাই 14 ফিট মানৰ আৰু ইয়াত এটা আমাৰ ষ্টেয়াৰ্ছ ভিতৰ দি আহিব যিটো আমি ৰাখিছোঁ 4 ফিট বাই 4 ফিটৰ যিটো ইয়াৰলৈকে আহিব আৰু এইখিনি জেগা আমাৰ বেলকনি থাকিব ফ্ৰণ্টৰ এইখিনিলৈকে ইয়াত 2টা বেডৰুম হ'ব আৰু এইফালে এটা টোটেল 3 BHK হ'ব আৰু ইয়াৰ ওপৰতো 2খন স্লেব মৰা হ'ব আৰু আপোনালোকক আকৌ কৈছোঁ যদি স্পানটো বেছি হয় মানে 16 ফিটতকৈ বেছি হয় নৰ্মেল ষ্ট্ৰাকচাৰত যদি কৰি আছে তেন্তে হ'লে অলপ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব লাগিব হয় ৰডৰ অলপ কোৱান্টিটি বঢ়াই দিব লাগিব নহ'লে ৰডৰ চাইজটো বেছি কৰি দিব লাগিব আৰু বাকী জনাম বাৰু আৰু বাকীখিনি কাম হ'লে আপোনালোকক আকৌ দেখাম ভিডিঅ'ত চাব আগলৈকো ধন্যবাদ